এখন 2017 হয় SLX মডেল হয় এখনত আপোনাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো গোটেইখিনি পাই যাব এখনত বেক কেমেৰা স্ক্ৰীন গোটেইখিনি লগোৱে আছে 2017 SLX মডেলখন এখনৰ আপোনাৰ আস্কিং প্ৰাইচ হৈছে 5,80,000 তথাপিও আপোনাক ডিসকাউন্ট কৰি দিয়া যাব আৰু ডকুমেন্টেশন গোটেই আমাৰ ডিলাৰৰ পৰা হৈ যাব এখন ফাইনান্স হ'ব না নাই ফাইনান্স হৈ যাব এটো মানে কি অকল অসমৰ কাৰণে হ'ব নে বেলেগ মানে ষ্টেটৰ কাৰণে হ'ব আপোনাৰ যদি মেঘালয় কাস্টমাৰ আহে মেঘালয় নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই আজি আহিছো ড্ৰিম এণ্ড অটো ৱৰ্ল্ডত আৰু দাদা মোৰ লগত আছে দাদা আপোনালোকৰ ইয়াতে মানে কিমান মান প্ৰাইচৰ পৰা গাড়ী ষ্টাৰ্ট হ'ব আমাৰ ইয়াত আপোনাৰ 1,85,000 পৰা ষ্টাৰ্ট হৈছে আপ টু 12 লাখ 1,85,000 টকাৰ গাড়ীখনৰ কাগজ পাতি ট্ৰেন্সফাৰ কোনে কৰি দিব গোটেইখিনি ডকুমেন্টেশন আমাৰ ডিলাৰৰ পৰা হ'ব ডিলাৰৰ পৰা গোটেইখিনি ট্ৰান্সফাৰ ইনস্যুৰেঞ্চ গোটেইখিনি পাই যাব আচ্ছা ফাইন আকৌ আৰু মই সুধিছো আপোনালোকৰ ইয়াতে এক্সচেঞ্জ হ'ব না এক্সচেঞ্জ কোনোবা মানুহ যদি গাড়ী এক্সচেঞ্জ কৰিম বুলি ভাবে যে ভাবি আছে ঘৰত এখন গাড়ী আছে মানে এক্সচেঞ্জ কৰি বেলেগ এখন গাড়ী ল'ম তেনেকুৱা সুবিধা পাব না এক্সচেঞ্জৰ ফেচিলিটিও আমাৰ ইয়াতে আছে আপুনি এক্সচেঞ্জ কৰিও আমাৰ পৰা গাড়ী ল'ব পাৰে বলক এতিয়া আৰম্ভ কৰোঁ কি কয় আপোনাৰ যদি মেঘালয় কাস্টমাৰ আহে মেঘালয় কাস্টমাৰ কাৰণেও হৈ যাব আৰু অৰুণাচলৰো কিছুমান ষ্টেট যেনেকৈ ডিষ্ট্ৰিক্ট আছে সেইবিলাক ডিষ্ট্ৰিক্টত হৈ যাব আচ্ছা নেক্সট এখন আছে আৰু এখন বলেৰো এখন কেতিয়াৰ এখন 2021 মডেল হয় এখন V6 অপচনেল টপ মডেলখন হয় আৰু এখনৰ ৰানিং হৈছে 56,000 চাবই পাৰে আপোনালোকে স্পেয়াৰ টায়াৰ একদম নতুন পাই যাব এখন ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব আপোনালোকে যদি ভাবি আছে সেকেন্ড হেণ্ড গাড়ী এখন লাগে তেতিয়াহ'লে আপোনালোকে আহিব পাৰে ড্ৰিম এণ্ড অটো ৱৰ্ল্ডত মই দাদাৰ এড্ৰেছটো আপোনালোকক এবাৰ কৈ দিম আৰু দাদাৰ ফোন নম্বৰটো আপোনালোকক দি দিম দাদা এখন কেতিয়াৰ মডেল বুলি ক'লে এখন 2021 মডেল হয় 2021 মডেল ফাইনান্স হৈ যাব নেক্সট টাইম আমি এখন আছে আপোনাৰ এখন কি গাড়ী ভাৰ্না নেকি এখন হুণ্ডাই ভাৰ্না 2015 মডেল হয় SX 1.6 টপ মডেলখন হয় এখন পেট্ৰলত পাই যাব আপোনালোকে কিমান দাম ৰাখিছে এখনৰ দাম আছে 5,50,000 তাতে আপোনাৰ নেগোচিয়েট হৈ যাব ফাইনান্স হৈ যাব নেগোচিয়েট হৈ যাব কিবা এটা আচ্ছা ডাউন পেমেন্ট কিমান দিব লাগিব এইটো মিনিমাম 30% ডাউন পেমেন্ট দিলে 30% দিলে মানে কি পইচা এমাউন্ট এবাৰ কৈ দিব নেকি কিমান হ'ব 30% ধৰক আপোনাৰ 1,50,000 মান ডাউন পেমেন্ট 1.5 লাখ টকা যদি লৈ আহে তেতিয়াহ'লে আপোনালোকে এখন গাড়ী ঘৰত লৈ যাব পাৰিব গাড়ীখনৰ ভিতৰটো খুব ধুনীয়া হৈ আছে আৰু দাদা আপোনালোকৰ ইয়াতে যদি টেষ্ট ড্ৰাইভ কৰিলে কিবা এক্সট্ৰা পইচা দিব লাগিব নেকি নালাগে টেষ্ট ড্ৰাইভ কৰি পেলাই আপোনালোকে গাড়ী দিব নালাগে মই আগৰ পিনৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো দাদা আমি চাম নেক্সট এখন আছে Honda City নেক্সট Honda City 2014 মডেল হয় এখন নিউ লুকটো হয় এখনো পেট্ৰলতে আছে এখনৰ ৰানিং আপোনাৰ 48,000 মান চলিছে ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব এয়া চাই লওক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনৰ ভিতৰটো খোলা আছে যদি মই এবাৰ দেখাই দিওঁ গাড়ীখন খুব ধুনীয়া হৈ আছে কৰিবলগীয়া একো নাই যি আছে দাদাসকলে কৰি ৰেডি কৰি থৈ দিছে নে কি কয় এয়া চাই লওক নেক্সট এখন আছে ফৰ্ডৰ এখন কি আছিল এটা এখন ফৰ্ড এস্পায়াৰ হয় 2017 মডেল এইটো ডিজেলতে আছে গাড়ীখন ফাৰ্ষ্ট অনাৰ গাড়ী পাই যাব এখনৰ আপোনাৰ 5 ইয়াৰ্ছলৈকে ৰিফাইনেন্স হৈ যাব এখন আৰু এখনৰ আস্কিং প্ৰাইচ হৈছে 4,50,000 তাতো আমি ডিসকাউন্ট কৰি দিম যিমান ফাইনান্স হৈ যাব এখন গাড়ী ল'লে কিমান টকা দিব লাগিব এখন মিনিমাম 30% মান ডাউন পেমেন্ট দিব লাগিব মিনিমাম 1 লাখ মান টকা দিলে ওলাই যাব 1 লাখ টকা যদি লৈ আহে তেতিয়াহ'লে এই গাড়ীখন আপোনালোকে ঘৰত লৈ যাব পাৰিব এয়া চাই লওক মই ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখন খুব ধুনীয়া হৈ আছে কৰিবলগীয়া একো নাই দাদা তাত চব কিছু আছে আৰু যদি অলপ কিবা কৰিবলগীয়া থাকে তেতিয়াহ'লে দাদাই চবখিনি কৰি ৰেডি কৰি দিব নে কি কথা আচ্ছা নেক্সট টাইম আমি এখন ভাৰ্না নেকি এখন 2014 হয় এইটো SX 1.4 1.6 তলৰ মডেলটো হয় তো এখনো আপোনাৰ পেট্ৰলতে আছে গাড়ীখন টায়াৰ চায়াৰ গোটেইখিনি একদম ধুনীয়া কণ্ডিশ্যনত পাই যাব আপোনালোকে কিমান ক'লে এখনৰ দামটো হৈছে আপোনাৰ 4,65,000 আপোনাৰ ডিসকাউন্ট হৈ যাব ডিসকাউন্ট হৈ যাব দাদা ফাইনান্স হ'ব না এখন ফাইনান্সো হৈ যাব আৰু যদি আমাৰ ভিডিও চাই আহে তেতিয়াহ'লে কিবা এটা ডিসকাউন্ট কৰি দিব নে কি হয় চাই লওক মই আগৰ দিনৰ পৰা আৰু একবাৰ দেখাইছো নেক্সট টাইম আমি এখন আপোনাৰ XUV 500 নেকি এখন XUV 500 W8 হয় এখন 2012 মডেল হয় এখনো ৰিফাইনেন্স হৈ যাব অলমোস্ট 2 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব এখনৰ দামটো আমাৰ ৰাখা হৈছে 4,85,000 4,85,000 টকা দাদা এখন ডিজেল নে পেট্ৰল এখন আপোনাৰ ডিজেলত আছে এখন দাদা এখনো ফাইনান্স কৰিলে কিমান মান ডাউন পেমেন্ট দিব লাগিব মিনিমাম 30% ডাউন পেমেন্ট দিলে মিনিমাম 30% দিব এয়া চাই লওক যি কৈছে দাদাই সঁচা কৈছে আপোনালোকে সোনকালে আহক দেৰি নকৰিব আপোনালোকে যদি ভাবি আছে ফাইনান্সত ল'ম ফাইনান্সতৰো সুবিধা আছে আৰু কেছত ল'লে কেছত যেনেকৈ বিচাৰে এক্সচেঞ্জ কৰিলে এক্সচেঞ্জ কৰিব পাৰে আপোনালোকে
বহুতে কৈ থাকে ইয়ন লাগে কেতিয়াৰ মডেল দাদা এখন এখন ইয়ন মেগনা হয় 2015 মডেলৰ হয় এখনো আপোনাৰ ধুনীয়া কণ্ডিচনত আছে অনলি 39000 চলিছে গাড়ীখন 5 টনৰ গাড়ী হয় কিমান দাম ৰাখিছে এখনৰ আস্কিং প্ৰাইস হৈছে 2,45,000 2,45,000 টকা দাদা ফাইনেন্স হৈ যাব এখন ফাইনেন্স হৈ যাব এয়া চাই লওক দাদা আপোনালোকৰ ইয়াতে কিবা মিটাৰ টেম্পাৰিং কৰে নেকি নাই এইবিলাক আহি নকৰে ন চেক কৰি ল'ব পাৰিব সাৰ্ভিস ৰেকৰ্ডো আপুনি ওলাই ল'ব পাৰিব আচ্ছা আৰু আপোনালোকৰ ইয়াতে যদি গাড়ী কেনে কিবা ওয়াৰেন্টি গ্যাৰান্টি পাব নেকি হয় আমাৰ 6 মান্থ ওয়াৰেন্টি আপ টু 2018 ৰ পৰা আগৰ মডেল বিলাক হলে আমাৰ 6 মান্থ আৰু 2018 ৰ পাছৰ মডেল বিলাক হলে অলমোস্ট 1 ইয়াৰৰ কাৰণে ওয়াৰেন্টি পাই যাব আচ্ছা নেক্সট টাইম আমি এখন সুইফট কেতিয়াৰ সুইফট দাদা এখন 2021 মডেল হয় এখন আপোনাৰ 56,000 চলিছে 5 টনৰ গাড়ী হয় গাড়ীখন একেবাৰে অৰিজিনাল পেইন্টতে আছে চাব পাৰে আপোনালোকে হয় মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখা একো নাই লক আছে বাৰু আপোনালোকে আহিলে খুলি দিব মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন চাই লওক দাদা নেক্সট টাইম আমি এখন ফৰ্ডৰ কি আছিল এখন ফৰ্ড ইকো স্পৰ্টছ টাইটেনিয়াম 2020 মডেল হয় এখনে টপ মডেল হয় কিন্তু এখনৰ সানৰুফটো নাহে আচ্ছা বাকি আপুনি গুটেখিনি পাই যাব এবিএস এলো হিল গুটেখিনি আছে এখন গাড়ী এখনৰ আপোনাৰ অলমোস্ট 5 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব এখন এখনৰ দামটো আপোনাৰ ৰাখা হৈছে 6,50,000 6,50,000 টকা দাদা এখন ফাইনেন্স কৰিলে কিমান দিব লাগিব এখন মিনিমাম ডাউন পেমেন্ট আপোনাৰ 1,40,000 মান দিব লাগিব মানে 1,40,000 টকা দিলে এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব যদি ভিতৰটো খোলা আছে মই এবাৰ দেখাই দিছো এয়া চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে দাদা আপোনাৰ কথা এটা সুধো যদি বৰপেটা ধুবুৰী এইটো সাইডৰ পিনৰ পৰা মানুহ আহে তেতিয়া তেখেতসকলৰ কাৰণে কিবা ডিসকাউন্ট থাকিব নেকি আমাৰ বৰপেটা সাইডৰ পৰা অলৰেডি কাস্টমাৰ আহি লৈও গৈছে ফৰ্ড ইকো স্পৰ্টছ তো আমাৰ বৰপেটা ধুবুৰী বুলি কথা নাই যিকোনো ডিস্ট্ৰিক্টৰ পৰা আহক আমি কিবা এটা হলো ডিসকাউন্ট কৰি দিম আচ্ছা কাৰণ নেক্সট টাইম আমি এখন কি গাড়ী আছিল এখন কিয়া সনেট 2021 মডেল হয় টপ মডেল হয় এখন আপোনাৰ অনলি 26,000 চলিছে এখন আপুনি সানৰুফ পাই যাব আৰু আপোনাৰ আফটাৰ মাৰ্কেট আপোনাৰ এলোহিল লগোৱা আছে দাদা এখন ডিজেল গাড়ী আছিল পেট্ৰল গাড়ী এখন ডিজেল হয় ডিজেল গাড়ী ফাইনেন্স হৈ যাব এখনো ফাইনেন্স হৈ যাব ডিসকাউন্টও কৰাই দিব এয়া চাই লওক গাড়ীখনৰ ভিতৰটো মই এবাৰ দেখাই দিছো গাড়ীখনৰ ভিতৰটো খুব ধুনীয়া হৈ আছে আৰু দাদা বাৰে কৈছে যে আপোনালোকে দেৰি নকৰিব সোনকালে আহক মানে ঈদৰ অফাৰ দি দিছে নে কি কটা ঈদৰ অফাৰ আছে আৰু স্পেশাল আপোনাৰ চেনেল চাই আহিলে আৰু ডিসকাউন্ট কৰা আচ্ছা আৰু ডিসকাউন্ট কৰি দিব আমাৰ চেনেল চাই যদি আহে নেক্সট দাদা এখন আছে আপোনাৰ এখন Hyundai Venue 2021 মডেল টাৰ্বো ইঞ্জিন হয় এখন পেট্ৰলত আছে আপুনি চাব পাৰে অনলি 46,000 চলিছে এখনো আপোনাৰ অলমোস্ট 5 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব দাদা এখনৰ মানে কি ডাউন পেমেন্ট কিমান দিব লাগিব এখনো মিনিমাম ডাউন পেমেন্ট আপোনাৰ 30% দিব লাগিব গাড়ীখনৰ আস্কিং প্ৰাইস হৈছে 8,85,000 তাতো 30% দিব লাগিব দাদা বহুতে মাৰুতি কাৰ বিচাৰি থাকে এখন মাৰুতি কাৰ নহয় জানো হয় মাৰুতি 800 হয় এসি মডেল হয় এখন 2009 মডেল হয় এখনত আপোনাৰ গুটেখিনি ডকুমেন্টেশন আমাৰ ডিলাৰৰ পৰা হৈ যাব এখন মিনিমাম আপোনাৰ 1,25,000 টকাত আমি দি দিম একদম বাইকৰ ৰেটত আপোনাৰ গাড়ীখন দি দিম 1,25,000 টকাত যদি আপুনি মাৰুতি কাৰ নেকি এখন মাৰুতি কাৰ এখন ল'ম বুলি ভাবি আছে তেতিয়াহলে এখন চাব পাৰে দাদা এখন গাড়ী কাগজ পাতি কোনে ট্ৰান্সফাৰ কৰাই দিব কাগজ পাতি ডিলাৰৰ পৰা হৈ যাব ডিলাৰৰ পৰাই তেখেতসকলে কৰাই দিব নেক্সট এখন আছে ডাস্টাৰ এখন আছে কেতিয়াৰ মডেল এইটো এখন আপোনাৰ 2013 মডেল হয় RX S 110 খন হয় এটো 6টা গিয়াৰ পাই যাব একদম ধুনীয়া কন্ডিশনত আছে চাব পাৰে গাড়ী টায়াৰ বডি একদম ধুনীয়া কন্ডিশনত পাই যাব এখন অলমোস্ট 2 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব এখন গাড়ী কিমান কৈছে দামখন এখনৰ দাম হৈছে 3,85,000 তাতো আপোনাৰ ডিসকাউন্ট হৈ যাব কিবা ফাইনান্সও কৰাই দিব ফাইনান্স হৈ যাব কিমান টকা দিব লাগিব ডাউন পেমেন্ট ডাউন পেমেন্ট ধৰক আপোনাৰ 80,000 মান ডাউন পেমেন্ট দিলেও ওলাই 80,000 টকা নেক্সট এখন আছে আপোনাৰ টয়োটাৰ আছিল কি এখন গ্লেঞ্জা ভি টপ মডেলখন হয় এখনো পুশ বাটন পাই যাব এলোহিল পাই যাব এয়াৰ বেগ আছে গোটেইখিনি ফিচাৰ্ছে আছে এখন গাড়ী এখনৰ আস্কিং প্ৰাইস হৈছে 6.5 লাখ টকা তাতো আমি ডিসকাউন্ট কৰি দিম আৰু গাড়ীখন আপুনি কোনো ধৰণৰ কমপ্লেইন নাপায় আপোনাৰ সাৰ্টিফাইড গাড়ী হয় ইঞ্জিন সাৰ্টিফাইড গাড়ী আচ্ছা মই গাড়ীখন এবাৰ দেখাই দিছো এয়া চাই লওক গাড়ীখনো খুব ধুনীয়া হৈ আছে আৰু যদি মই এইটো সাইডৰ পৰা দেখাই দিছো এয়া চাওক এলোহিল লাগি আছে কৰিব লাগে একো নাই জিএসএস সব কিছু কৰি দাদাসকলে ৰেডি কৰি থৈ দিছে নেক্সট এখন আছে দাদা ডেটসন নেকি এখন ডাটসন গো 2017 মডেল হয় এখন অনলি 26,000 চলিছে এমএল ৰেজিষ্ট্ৰেচন গাড়ী হয় যদি কোনোবা মেঘালয় কাস্টমাৰ আহে এখন ল'ব পাৰিব তেওঁলোকক খালি আমাৰ ট্ৰান্সফাৰটো কৰাই দিলে হ'ল এনঅ'চি গোটেইখিনি ইস্যু হৈয়ে আছে গাড়ী কিমান দাম ৰাখিছে এখনৰ বেছি নহয় এখন আপোনাৰ মিনিমাম 2,85,000 এখন দি দিব পাৰিম 2,85,000 টকাত যদি আপোনালোকে এখন ল'ম বুলি ভাবে
তেতিয়াহ'লে গাড়ীখন চাব পাৰে এয়া চাই লওক গাড়ীখন খুব ধুনীয়া নেক্সট চাম আমি এখন ডিজাৰ এখন কেতিয়া ডিজাৰ এখন 2017 ৰ মডেল হয় এখন আপোনাৰ পেট্ৰলতে আছে VXI মডেল হয় এখনো আপোনাৰ অলমোষ্ট 4 to 5 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব এখন গাড়ী কিমান ডাউন পেমেন্ট দিব লাগিব এখন মিনিমাম ডাউন পেমেন্ট 1,20,000 মান টকা দি দিলে এখন গাড়ী উঠাই 1,20,000 টকা দিলে গাড়ীখন আপোনালোকে লৈ যাব পাৰিব মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখা দিছো এ চাই লওক গাড়ীখন খুব ধুনীয়া হৈছে সব চিটৰ খুব লগোৱা আছে বেছি মানে কিমান ৰানিং হৈছে এখন আপোনাৰ 49,000 মান চলিছে মাত্ৰ 49,000 কিলোমিটাৰ চলিছে মাৰুতিৰ গাড়ী একো নাই দাদা নেক্সট আমি চাম এখন হন্ডাই কি গাড়ী ছিলে এখন চেন্ট্ৰো আপোনাৰ টপ মডেলখন হয় এখন পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো গোটেইখিনি পাই যাব এখন একেবাৰে মিনিমাম প্ৰাইজত আপোনাক দি দিম 1,85,000 আপোনাক দিয়া যাব 1,85,000 টকা দাদা 1,85,000 টকাত ফাইনেন্স হ'ব না গাড়ীখন গাড়ীখনৰ ফাইনেন্সো হৈ যাব এয়া চাই লওক এনেকুৱা নাভাবিব যে 1,85,000 টকা আপোনালোকে কেছ দিব লাগিব আপোনালোকে যদি ভাবে গাড়ীখন আপোনালোকে ঘৰত লৈ যাম বুলি তেতিয়াহ'লে আপোনালোকে ফাইনেন্স কৰি ল'ব পাৰে নে অমনি ভ্যান 8 সিটাৰ হয় এখন 2018 মডেল ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখন অলমোষ্ট আপোনাৰ 5 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব এইখনৰ দামটো আমাৰ একদম দিব পৰা দামটো কৈছো 2,65,000 একদম ইনক্লুডিং ডকুমেন্টেশন গোটেইখিনি কৰাই দিম চাই লওক গাড়ীখন ভিতৰটো মই দেখাই দিছো দাদাই ক'লে চব যি আছে চব কিছু কৰি দিব আপোনালোকে খালি পেপাৰটো লৈ আৰু যি মিনিমাম এটা ডাউন পেমেন্ট দিব লাগে ডাউন পেমেন্টটো লৈ আহিলে হ'ল নে কি কয় নেক্সট এখন আছে ওয়েগনাৰ কেতিয়া ওয়েগনাৰ 2013 ৰ মডেল হয় এখন আপোনাৰ 2 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব আপোনাৰ এখনৰ দাম হৈছে 2,85,000 তাতো আপোনাৰ 30% ডাউন পেমেন্ট দিলে উলাই যাব এখন গাড়ী এখন যদি লৈ মিনিমাম কিমান মান পইচা দিব লাগিব এখন মিনিমাম ধৰক আপোনাৰ 1,20,000 মান দিব লাগিব 1,20,000 টকা যদি দিয়ে তেতিয়াহ'লে এই গাড়ীখন আপোনালোকে ঘৰত লৈ যাব পাৰে নে কি কয় এ চাই লওক আৰু এটা কথা ডাউন পেমেন্টটো যিমানে বঢ়াই দিব এইটো নিজৰ কাৰণে ভাল নে কি কয় কাস্টমাৰৰ ভাল হ'ব এইটো নিজৰ কাৰণে ভাল ৰেট অফ ইন্টাৰেষ্টটো কম হৈ যায় কমি আহিব আৰু ইএমআইও কমি আহিব আচ্ছা নেক্সট চাম আমি এখন আছে এখন কি এখন আপোনাৰ ৰেনল্ট কুইড হয় এখন আপোনাৰ 2017 মডেলে হয় এখন অলমোষ্ট আপোনাৰ 3 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব এখনৰ দামটো একেবাৰে কম প্ৰাইজত দিছো 2,65,000 আমাৰ আস্কিং প্ৰাইজ হয় তাতো আমি কিবা এটা নেগোচিয়েট কৰাই ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব এয়া চাই লওক মই ভিতৰটো এবাৰ দেখাই দিছো আপোনালোকে যদি ভাবি আছে সেকেন্ড হেণ্ড কণ্ডিশ্যনত এখন ভাল গাড়ী লাগে তেতিয়াহ'লে দাদাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে মই দাদাৰ ফোন নম্বৰটো দি দিম নে কি কৰা দাদা আপুনি বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিব নেকি স্যার আমাৰ এড্ৰেছটো হৈছে গুৱাহাটী লালমাটি অটো ৱল নিয়াৰ অডি শ্বৰুম আৰু অপজিটত আমাৰ হিৰো আৰু ট্ৰাম্প বাইকৰ ডিলাৰ আছে তাৰ একদম ফ্ৰণ্টে আমাৰ ডিলাৰটো আপোনালোকে দেখা পাই যাব ঠিক আছে